ডাঙৰ খবৰ ৰেশন কাৰ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীৰ ডাঙৰ ঘোষণা যে আপোনাৰ যদি ৰেশন কাৰ্ড আছে আপোনাৰ অৰুণোদয় আঁচনি থাকিব আপোনাৰ উজ্জ্বলা গেছ থাকিব আয়ুষ্মান কাৰ্ড থাকিব বীমাৰ ধন থাকিব সকলোৱে হয়তো ভাবিছে যে আয়ুষ্মান কাৰ্ডৰ পাছত আসলতে বীমাৰ ধনটো কেনেকুৱা সেই কথা আমি স্পষ্টকৈ এতিয়া জনাম সবিস্তাৰে আমি জনাব বিচাৰিছো এটা ডাঙৰ খবৰ যে ৰেশন কাৰ্ডৰ যদি আপুনি হিতাধিকাৰী তেনেহলে আপুনি অৰুণোদয়ৰ ধন পাবই ৰেশন কাৰ্ডৰ যদি আপুনি হিতাধিকাৰী তেনেহলে আপোনাক উজ্জ্বলা আঁচনিৰ গেছ দিয়া হ'ব ৰেশন কাৰ্ডৰ যদি আপুনি হিতাধিকাৰী তেনেহলে আপুনি আয়ুষ্মান ভাৰতৰ অধীনত আয়ুষ্মান অসম কাৰ্ডটো পাবই সমান্তৰালকৈ ঘৰৰ যিগৰাকী মুৰব্বী সেই মুৰব্বীগৰাকীৰ বাবে 2 লাখ টকাৰ বীমা কৰাই দিব আৰু 1 টকাও দিব নালাগে কোনো এটা পৰিয়ালে আৰু পূৰ্বতে ৰেশন কাৰ্ড দিয়া হৈছিল দৰিদ্ৰ লোকসকলক কিন্তু এতিয়া মধ্যবিত্ত পৰিয়ালৰ ৰেশন কাৰ্ড পাই আছে পূৰ্বতে কি আছিল ৰেশন কাৰ্ড পাবলৈ হলে আপোনাৰ বছৰি আয় 2 লাখতকৈ কম হ'ব লাগিব কিন্তু এতিয়া বছৰি যিসকলৰ উপাৰ্জন 4 লাখতকৈ বেছি তেওঁলোকেও বৰ্তমান ৰেশন কাৰ্ড পাই আছে মধ্যবিত্ত পৰিয়ালৰ ৰেশন কাৰ্ড পাইছে ইয়াৰ অৰ্থ এইটোৱে মধ্যবিত্ত পৰিয়ালেও ৰেশন অৰুণোদয় পাব উজ্জ্বলা গেছ পাব আয়ুষ্মান কাৰ্ড পাব আৰু তাৰ পাছতে 2 লাখ টকাৰ বীমাৰ ধন পাব আৰু আয়ুষ্মান কাৰ্ডত কিমান থাকে 5 লাখ টকাৰ মেডিকেল বিল নিশ্চিতভাৱে এইটো এটা ডাঙৰ খবৰ আৰু ভাল খবৰ আমি জনাইছো সবিস্তাৰে এই মুহূৰ্তত আমি জনাব বিচাৰিছো প্ৰতিগৰাকী লোকৰ বাবে এটা ডাঙৰ খবৰ সমগ্ৰ অসমবাসীৰ বাবে নিশ্চিতভাৱে এটা ভাল খবৰ আমি জনাই আছো হিতাধিকাৰীৰ সুবিধাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে এটা ভাল খবৰ এই মুহূৰ্তত আমি জনাই আছো ৰেশন অৰুণোদয় উজ্জ্বলা গেছ আয়ুষ্মান বীমা সকলো একেলগ কৰিছে চৰকাৰে প্ৰতিটো পৰিয়ালত সকলোবোৰ এতিয়া একেলগে থাকিব ৰেশন কাৰ্ড মানে চৰকাৰ আৰু 5টা সুবিধা আপুনি পাবলৈ গৈ আছে চৰকাৰৰ 5টা বিশেষ সুবিধা ৰেশন কাৰ্ডৰ প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব ৰেশনৰ চাউল লওক আৰু অৰুণোদয়ৰ ধন লওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে ভাত বনাবলৈ উজ্জ্বলা গেছ লওক আপুনি কাৰণ উজ্জ্বলা গেছ এতিয়া যিসকল ৰেশন কাৰ্ডৰ হিতাধিকাৰী আছে তেওঁলোকে পাব বেমাৰ হলে লৈ যাওক আয়ুষ্মান কাৰ্ড আৰু আয়ুষ্মান কাৰ্ডত 5 লাখ টকালৈকে মেডিকেল বিলৰ ক্ষেত্ৰত কোনো চিন্তাৰ প্ৰয়োজন নাই আপোনাৰ যদি ডাঙৰ কিবা এটা ৰোগ হৈছে আৰু আপুনি যদি বহিৰাজ্যত দেখাবলৈ গৈছে তেতিয়াও আপুনি আয়ুষ্মান কাৰ্ডখনে কাম কৰিব আৰু 5 লাখ টকাৰ বাবে কোনো ধৰণৰ চিন্তা নাই ইয়াৰ উপৰি পাব আপুনি 2 লাখ টকাৰ ইনস্যুৰেন্স পলিচিৰ কথা সকলোৱে জানে ইনস্যুৰেন্স পলিচিত মানুহে টকা দিব লাগে কিন্তু এইখন ইনস্যুৰেন্সত 1 টকাও দিব নালাগে 1 টকাও নিদিয়াকৈ হিতাধিকাৰীয়ে পাব 2 লাখ টকাৰ ইনস্যুৰেন্স দুৰ্ঘটনাত পতিত হলে চৰকাৰে ধন দিব দুৰ্ঘটনাত যদি আকস্মিক মৃত্যু হয় যদি দুৰ্ভাগ্যজনক মৃত্যু হয় সেইগৰাকী লোকক দিয়া হ'ব সেই পৰিয়ালে পাব 2 লাখ টকা এয়া সম্পূৰ্ণৰূপে চৰকাৰে দিব 1 টকা খৰচ নকৰাকৈ এই ইনস্যুৰেন্স দিয়া হ'ব চৰকাৰৰ তৰফৰ পৰা আৰু হিতাধিকাৰীৰ পৰিয়ালৰ মুৰব্বীৰ বাবে এই বিশেষ সুবিধা থাকিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে আৰু হিতাধিকাৰীৰ সুবিধাক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কাৰণ শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে নতুনকৈ 3 লাখ লোকক অৰুণোদয় আঁচনি দিয়া হ'ব এই কাৰণেই দিয়া হ'ব কাৰণ ৰেশন কাৰ্ড লাভ কৰা যিসকল লোকে এতিয়ালৈকে অৰুণোদয়ৰ ধন পোৱা নাই যিসকল মহিলাই পোৱা নাই তেওঁলোকক অতি শীঘ্ৰে অৰুণোদয় আঁচনিৰ ধন দিয়া হ'ব সমান্তৰালকৈ প্ৰতিটো পৰিয়ালে উজ্জ্বলা গেছ পাব লাগিব সেই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিটো পৰিয়ালে পাব লাগিব ইনস্যুৰেন্স বীমাৰ পলিচি সমান্তৰালকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টভাৱে উল্লেখ কৰি দিলে যে এই যে ৰেশন কাৰ্ড অৰুণোদয় উজ্জ্বলা গেছ আয়ুষ্মান কাৰ্ড বীমাৰ ধন এই সকলোবোৰ এতিয়া এটা পৰিয়ালত একেলগে থাকিব এই 5টা আঁচনিৰ সুবিধা প্ৰতিগৰাকী হিতাধিকাৰী একেলগে পাব পূৰ্বতে ৰেশন কাৰ্ড প্ৰতিগৰাকী লোকে পোৱা নাছিল এতিয়া মধ্যবিত্ত পৰিয়ালৰ যেটো ৰেশন কাৰ্ড পাই আছে ইয়াৰ অৰ্থ এইটোৱেই যে তেওঁলোকৰ যিগৰাকী গৃহিণী তেওঁ অৰুণোদয়ৰ ধন পাব তেওঁলোকৰ যিগৰাকী গৃহিণী তেওঁলোকে উজ্জ্বলা গেছৰ পৰা গেছ পাব তাৰ পাছতে আয়ুষ্মান কাৰ্ড যত 5 লাখ টকাৰ বীমা থাকে সম্পূৰ্ণৰূপে এই 5 লাখ টকাৰ মেডিকেল বিললৈকে কোনো চিন্তা নাই আৰু এই পৰিয়ালৰ যিগৰাকী মুৰব্বী তেওঁৰ বাবে থাকিব বীমাৰ ধন আৰু এই ইনস্যুৰেন্সৰ বাবে আপুনি 1 টকাও দিব নালাগে 1 টকা নিদিয়াকৈ বীমাৰ ধন 2 লাখ টকা পৰ্যন্ত পাব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিছে মুহূৰ্তত আমি শুনাব বিচাৰিম যে যিসকল পৰিয়ালৰ ঘৰত ৰেশন কাৰ্ড আছে তেওঁলোকৰ মুৰব্বীজনৰ ওপৰতে পৰিয়ালটোৱে চলে বা পৰিয়ালটোৰ পৰিচালনা হয় মুৰব্বীজনৰ যদি কিবা কাৰণত দুৰ্ঘটনা হয় ভগৱানে নকৰক মৃত্যু হয় পৰিয়ালটোৰ অৱস্থা বেয়া হৈ যায় আমি এইবাৰ সিদ্ধান্ত লৈছো যে যাৰ ঘৰত ৰেশন কাৰ্ড আছে তাৰ পৰিয়ালৰ মুৰব্বীজনক আমি একোটা ইনস্যুৰেন্স কৰাম ইনস্যুৰেন্সৰ টকা আপোনালোকে দিব নালাগে চৰকাৰে দিব আৰু ভগৱানে নকৰক কিবা দুৰ্ঘটনা হলে এক্সিডেন্ট হলে মৃত্যু হলে পৰিয়ালটোৱে ইনস্যুৰেন্স কোম্পানীৰ পৰা বীমাৰ ধন ৰাখি লাভ কৰিব তাৰ মানে এখনে ৰেশন কাৰ্ড মানে অৰুণোদয় মানে আয়ুষ্মান ভাৰত মানে উজ্জ্বলা
আৰু উজলা মানে বীমা আঁচনি। তাৰমানে এখন ৰেচন কাৰ্ডত পাঁচটা কাম আমাৰ আগবাঢ়ি যাব। অকণমান সময় লাগিব, কিন্তু ভগৱানৰ আশীৰ্বাদত অসমবাসীৰ আগত মই যিয়ে কৈছোঁ আজিলৈকে ফেইল মাৰা নাই, এতিয়ালৈকে ফাৰ্ষ্ট ডিভিজন পায়ে পাছ কৰি আছো। গতিকে ইয়াতো পাছ কৰাৰ বাবে পুৰা চেষ্টা কৰিম যে যিসকল পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ মুৰব্বীজনৰ ওপৰতে পৰিয়ালটোৱে চলে বা পৰিয়ালটোৰ পৰিচালনা হয়। মুৰব্বীজনৰ যদি কিবা কাৰণত দুৰ্ঘটনা হয়, ভগৱানে নকৰক মৃত্যু হয়, পৰিয়ালটোৰ অৱস্থা বেয়া হৈ যায়। আমি এইবাৰ সিদ্ধান্ত লৈছোঁ যে যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাৰ পৰিয়ালৰ মুৰব্বীজনক আমি একোটা ইন্সুৰেন্স কৰাম। ইন্সুৰেন্সৰ টকা আপোনালোকে দিব নালাগে, চৰকাৰে দিব। আৰু ভগৱানে নকৰক কিবা দুৰ্ঘটনা হলে, এক্সিডেন্ট হলে, মৃত্যু হলে পৰিয়ালটোৱে ইন্সুৰেন্স কোম্পানীৰ পৰা বীমাৰ ধনৰাশি লাভ কৰিব। তাৰমানে এখনে ৰেচন কাৰ্ড মানে অৰুণোদয়, অৰুণোদয় মানে আয়ুষ্মান ভাৰত, আয়ুষ্মান ভাৰত মানে উজলা, আৰু উজলা মানে বীমা আঁচনি। তাৰমানে এখন ৰেচন কাৰ্ডত পাঁচটা কাম আমাৰ আগবাঢ়ি যাব। অকণমান সময় লাগিব, কিন্তু ভগৱানৰ আশীৰ্বাদত অসমবাসীৰ আগত মই যিয়ে কৈছোঁ আজিলৈকে ফেইল মাৰা নাই, এতিয়ালৈকে ফাৰ্ষ্ট ডিভিজন পায়ে পাছ কৰি আছো। গতিকে ইয়াতো পাছ কৰাৰ বাবে পুৰা চেষ্টা কৰিম যে যিসকল পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকৰ মুৰব্বীজনৰ ওপৰতে পৰিয়ালটোৱে চলে বা পৰিয়ালটোৰ পৰিচালনা হয়। মুৰব্বীজনৰ যদি কিবা কাৰণত দুৰ্ঘটনা হয়, ভগৱানে নকৰক মৃত্যু হয়, পৰিয়ালটোৰ অৱস্থা বেয়া হৈ যায়। আমি এইবাৰ সিদ্ধান্ত লৈছোঁ যে যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাৰ পৰিয়ালৰ মুৰব্বীজনক আমি একোটা ইন্সুৰেন্স কৰাম। ইন্সুৰেন্সৰ টকা আপোনালোকে দিব নালাগে, চৰকাৰে দিব। আৰু ভগৱানে নকৰক কিবা দুৰ্ঘটনা হলে, এক্সিডেন্ট হলে, মৃত্যু হলে পৰিয়ালটোৱে ইন্সুৰেন্স কোম্পানীৰ পৰা বীমাৰ ধনৰাশি লাভ কৰিব। তাৰমানে এখনে ৰেচন কাৰ্ড মানে অৰুণোদয়, অৰুণোদয় মানে আয়ুষ্মান ভাৰত, আয়ুষ্মান ভাৰত মানে উজলা, আৰু উজলা মানে বীমা আঁচনি। তাৰমানে এখন ৰেচন কাৰ্ডত পাঁচটা কাম আমাৰ আগবাঢ়ি যাব। অকণমান সময় লাগিব, কিন্তু ভগৱানৰ আশীৰ্বাদত অসমবাসীৰ আগত মই যিয়ে কৈছোঁ আজিলৈকে ফেইল মাৰা নাই, এতিয়ালৈকে ফাৰ্ষ্ট ডিভিজন পায়ে পাছ কৰি আছো। গতিকে ইয়াতো পাছ কৰাৰ বাবে পুৰা চেষ্টা